হয় দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'বলৈ গৈ আছে মৰঙীৰ পুষ্পবিলাক সমন্বয় ক্ষেত্ৰ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙীৰ পুষ্পবিলাক সমন্বয় ক্ষেত্ৰত। আৰোহণৰ উদ্যোগত গোলাঘাটবাসী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যকভাৱে সদৌ অসম ভিত্তিত শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। অহা 17 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে 17 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আৰু আজি সেই মহান আৰু পবিত্ৰ অনুষ্ঠানৰ আজি আছিলে লাই খুঁটা স্থাপনৰ কাৰ্যসূচী। আমি বৰ্তমান এই লাই খুঁটা স্থাপনৰ কাৰ্যসূচীত উপস্থিত আছোঁ। মোৰ সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো আমি দেখুৱাম। আমি এই যি পুষ্পবিলাক সমন্বয় ক্ষেত্ৰ, এই পুষ্পবিলাক সমন্বয় ক্ষেত্ৰতে উপস্থিত আছোঁ আৰু এই সমন্বয় ক্ষেত্ৰতে আচলতে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'বলৈ আগবাঢ়ি আছে। অহা 17 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে 17 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আজি এই লাই খুঁটা স্থাপনৰ কাৰ্যসূচী আছিল আৰু পুৱাৰে ভাগতে এনেধৰণে আচলতে নাম প্ৰসংগৰে আৰু সম্পূৰ্ণ আধ্যাত্মিকতাৰে এনেধৰণে লাই খুঁটা যি স্থাপন, এই লাই খুঁটা স্থাপনৰ কাৰ্যসূচী সম্পন্ন হৈছে আৰু আমি সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাই আছোঁ আৰু আমি উদ্যোক্তাসকলৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। কওকচোন, দ্বিতীয় সংখ্যক এইবাৰ যিহেতু কি ক'ব আপুনি? হয়, মই আপোনালোকৰ সন্মানীয় বৈদ্যুতিক চেনেল মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ পবিত্ৰ ৰাস পূৰ্ণিমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আৰোহণৰ উদ্যোগত সমূহ মৰঙীবাসী ৰাইজৰ আতিথ্যত তথা গোলাঘাটবাসী ৰাইজৰ সহযোগত দ্বিতীয়বাৰৰ বাবে শিশু ভাওনা প্ৰতিযোগিতা আৰু ভাওনা প্ৰতিযোগিতা, শিশুৰ কাৰণে 12খন ভাওনাৰ প্ৰতিযোগিতা হ'ব আৰু ভাওনাত 21খন, মুঠ 33খন ভাওনাৰ প্ৰতিযোগিতা হ'ব। ইয়াৰ বাবে আমাৰ অসমৰ চুকে কোণে বিভিন্ন দলে আহি আমাৰ লগত যোগাযোগ কৰি ইতিমধ্যে লটাৰী প্ৰক্ৰিয়া যিখিনি আছে সম্পন্ন হৈছে। ইয়াৰ পাছতে আমাৰ এখন প্ৰদৰ্শনী সৰ্বমুঠ 34খন ভাওনা এই পুষ্পবিলাক বৈকুণ্ঠ ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিম। অহা 2025 বৰ্ষৰ 17 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে মুঠ 18 দিনত আমাৰ এই কাৰ্যসূচীখিনি সম্পন্ন হ'ব। কিমানটা দলে এতিয়ালৈকে যোগদান কৰিছে? আমাৰ যোগদান কৰিছে 33টা দলে। 33টা দল আচলতে আমি নিৰ্বাচন কৰিছোঁ, যোগদান আমাৰ ওচৰত 58টা দলে যোগদান কৰিছিলে। হয়, অসম আচলতে বাছেক বৰণীয়া যিসকল ভাওনাৰ দল, এই ভাওনাৰ দলসমূহে ইতিমধ্যে তেওঁলোকে কৈছে যোগদান কৰিছে বুলি কৈছে। আৰু এজন উদ্যোক্তা আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। কওকচোন, দ্বিতীয় সংখ্যক যিহেতু এইবাৰ খুব এটা আনন্দৰ দিন আজি লাই খুঁটা স্থাপন কৰিছে, কি ক'ব? হয়, প্ৰথমে মই আপোনালোকৰ সমূহ চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাস পূৰ্ণিমা আৰু এই শুভ দিনত, শুভ মুহূৰ্তত আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু আজি প্ৰথম এই শুভ দিনতে আমি প্ৰভুৰ চৰণত শৰণাপন্ন হৈ আমি এই লাই খুঁটাভাগ স্থাপন কৰিছোঁ। আৰু আগৰজন উদ্যোক্তাই কৈছে সেইধৰণে আমাৰ 58জন মানে ভাওনা দলে জইন কৰিছিলে, কিন্তু আমি বৰ্তমান 34টা দল নিৰ্বাচন কৰিছোঁ আৰু তাৰ ভিতৰতে শিশু ভাওনা 12টা আৰু থাকিব 21টা আমাৰ ডাঙৰৰ ভাওনা। গতিকে আমি এই শুভ মুহূৰ্তত যেন প্ৰভু চৰণত প্ৰাৰ্থনা জনাইছোঁ আমাৰ এই অনুষ্ঠানটো যেন শুভ মংগলদায়ক কৰি আমাৰ বতৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে যেন কৃপা কৰে। সেয়েহে আমি প্ৰভুৰ প্ৰমত্ত সিংহ নামত শৰণাপন্ন হ'বৰ বাবে আমি আগবাঢ়িছোঁ। ধন্যবাদ। ধন্যবাদ। বিগত বৰ্ষসমূহত আপোনালোকে ৰাইজৰ সহায় কেনেধৰণে পাইছে? আমি বিগত সময়ত ৰাইজৰ সহায় পাইছোঁ। আমাৰ যোৱাবাৰ 14 দিনীয়া কাৰ্যসূচী আছিলে। 14 দিনীয়া ভাওনাত আমাৰ গোলাঘাট জিলাৰ পৰা বাদেও আমাৰ বিভিন্ন অসমৰ প্ৰান্তৰ পৰা আমাৰ দৰ্শক আহি আমাৰ ইয়াত ভাওনা প্ৰদৰ্শনৰ চাইছিলেহি আৰু আমি এইবুলি আশা ৰাখিছোঁ এই আমাৰ যি 18 দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত আমাৰ সকলো ৰাইজৰ সহায়তা কামনা কৰিছোঁ আমি উদ্যোক্তা মণ্ডলী। ধন্যবাদ। এনেধৰণে আচলতে মৰঙী যি পুষ্পবিলাক সমন্বয় ক্ষেত্ৰ, এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা আজি লাই খুঁটা স্থাপন কাৰ্যসূচীৰ মাংগলিক কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু এই লাই খুঁটা স্থাপনৰ পিছতেই পুৱাৰ ভাগতে এইদৰে নাম প্ৰসংগ আৰম্ভ হ'ব। এতিয়া সম্পূৰ্ণ আধ্যাত্মিকতাৰে আজি লাই খুঁটাৰ যি স্থাপনৰ কাৰ্যসূচী সম্পন্ন হৈ গৈছে আৰু যিহেতু কৈছে যে অসমৰ বিভিন্ন যিসকল বাছেক বৰণীয়া যিসকল ভাওনাৰ দল, সেই ভাওনাৰ দলসমূহে ইতিমধ্যে যোগদান কৰিছে বুলি তেওঁলোকে জনাইছে আৰু বিগত বৰ্ষসমূহতো ৰাইজৰ খুব সুন্দৰকৈ সঁহাৰি পাইছে। এনেধৰণে আচলতে
যি মৰঙী পুষ্পবিলাক সমন্বয় ক্ষেত্ৰ আছে এই সমন্বয় ক্ষেত্ৰত আৰোহণৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যকভাৱে এই সদৌ অসম ভিত্তিত শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা আজি এই লাই সূতাৰ স্থাপনৰ কাৰ্যসূচীত আমি উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।